নমস্কাৰ আজি জুবিনবিহীন 19টা দিন অসমবাসীয়ে পাৰ কৰিলে এই কিটা দিনত কিমান বিনিদ্ৰ ৰজনী পাৰ কৰিছে হেয়া হিচাপ কৰিব নোৱাৰি জুবিন গাৰ্গৰ মৃত্যু আজিও অবিশ্বাস্য কিন্তু জুবিনৰ অবৰ্তমানত আমাৰ অসমবাসীৰ বহু কাম আছে জুবিনক যি ধৰণে আমাৰ পৰা অলক্ষিতে যিসকলে বিদেশত মৃত্যুৰ মুখলৈ ঠেলি দিলে তেওঁলোকক অসমে কেতিয়াও ক্ষমা নকৰে কিন্তু জুবিনক ন্যায় দিবলৈ যিসকলে যুদ্ধত নামিছে তেওঁলোকৰ ওপৰত আমাৰ ৰাজ্য চৰকাৰে যেনেকৈ আৰক্ষী প্ৰশাসনে নিৰ্যাতন কৰিছে আৰু থাৰ্ড ডিগ্ৰী ব্যৱহাৰ কৰিছে আমি এয়া দেখি আচৰিত এই দেখি আমাৰ মনলৈ কেইটামান প্ৰশ্ন আহিছে প্ৰথমতে যিগৰাকী মুখ্যমন্ত্ৰীয়ে নিজকে জুবিনৰ অনুৰাগী বুলি কৈছে তেখেতে আকৌ কেনেকৈ জুবিনৰ বাবে ন্যায় বিচৰাসকলক গ্ৰেপ্তাৰ কৰিছে এনএছএত ভৰাইছে লাঠিৰে মূৰ ভাঙিবলৈ আৰক্ষীক ব্যৱহাৰ কৰিছে এয়া কেনে ধৰণৰ জুবিন অনুৰাগ জুবিনৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া সম্পৰ্কে তেওঁ হাতে মুঠ হলোৱাৰ নিচিনাকৈ কথা হলনি কৰি আহিছে যিখিনি আপোনালোকে গম পায় আনপিনে মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াই জুবিনৰ নশ্বৰ দেহক কিদৰে আনিলে ইত্যাদি সম্পৰ্কে এক প্ৰকাৰৰ পিআৰ বা বিজ্ঞাপনী কাৰ্যকলাপ কেনেধৰণে যোৱা সময়ছোৱাত চলাইছিলে আমি সকলোৱে হেয়া দেখিছোঁ তেখেতৰ ঘনিষ্ঠসকলে তেখেতৰ দলৰ লোকসকলে যেনেকৈ সামাজিক মাধ্যমত এই কাম কৰিলে হেয়া স্পষ্ট এক প্ৰকাৰে জুবিনৰ মৃতদেহত বন্দুক থৈ যেন ৰাজনৈতিক হিচাপ নিকাচতহে তেওঁলোক ব্যস্ত হৈ পৰিলে দ্বিতীয়তে জুবিন সম্পৰ্কত বিশেষ এনেকুৱা ধৰণৰ কেতবোৰ খবৰ তদন্তকাৰী সংস্থাৰ পৰা ওলাইছে যিবোৰে জুবিন গাৰ্গৰ হত্যা আৰু জনপ্ৰিয়তা লাঘৱ কৰাৰ এক অপচেষ্টা যেন বোধ হয় আমি সকলোৱে জানো যে জুবিন গাৰ্গে সাধাৰণ মানুহৰ বাবে অসমৰ স্বাৰ্থৰ বাবে অসমৰ প্ৰকৃতিৰ বাবে স্পষ্টভাৱে মাত মাতি আহিছিল তেওঁ নিৰ্ভীক আছিল তেওঁ বিজেপিক ভোট নিদিবলৈ পৰ্যন্ত কৈছিল তেখেতৰ মৃত্যুত সমগ্ৰ অসমে জুবিনক ন্যায় দিবলৈ ৰাজপথলৈ ওলাই আহিছে আৰু জাষ্টিছ ফৰ জুবিন বুলি দাবী কৰিছে বিজেপি চৰকাৰখনৰ নিকটাত্মীয়সকলক বচাবৰ বাবে তলে তলে কুচকাৱাজ চলিও থাকিব পাৰে সেয়েহে তদন্তকাৰী সংস্থাৰ পৰা এনেকুৱা বিশেষ কিছুমান তথ্য কিছুমান মাধ্যমৰ যোগেদি দিয়া হৈছে যাৰ দ্বাৰা জুবিন গাৰ্গৰ যশ-খ্যাতি হ্ৰাস কৰিব বিচৰা হৈছে তৃতীয়তে আমাৰ বৈদেশিক মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ জুবিন গাৰ্গৰ একালৰ সতীৰ্থ আছিল গতিকে তেওঁৰ জুবিনৰ অসুস্থতা বা অসমৰ বাবে জুবিনৰ প্ৰয়োজনীয়তা কিমান নিশ্চয় অৱগত তাৰ পিছতো তেখেতৰ নিজৰ মন্ত্ৰণালয়ৰ তৰফৰ পৰা ছিংগাপুৰত অনুষ্ঠানত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নিৰাপত্তাৰ দিশটো তেখেতে ব্যক্তিগতভাৱে কিয় পৰ্যালোচনা নকৰিলে ছিংগাপুৰৰ উচ্চায়ুক্ত কাৰ্যালয়ক জুবিনৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ তেখেতে কিবা নিৰ্দেশ দিছিল নেকি সেই কথাও আমাক জনাব লাগে আৰু যদি দিয়া নাছিল তেন্তে কিয় দিয়া নহল সেই কথাও তেখেতসকলে আমাক জনাব লাগে চতুৰ্থতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে চকুৰ কুটা দাঁতৰ হুল হৈ পৰা শ্যামকানু মহন্ত তেওঁৰ যে নিকটাত্মীয় আছিল সেয়া অসমৰ ৰাইজে জানে এই শ্যামকানু মহন্তৰ ঘৰ আৰু কাৰ্যালয়ত যিবোৰ তথ্য পোৱা গ'ল সেয়ে এই কথা নিশ্চিত কৰিছে যে মহন্ত হয়তো মানি লণ্ডাৰিঙৰ উপৰিও অনেক প্ৰকাৰৰ অবৈধ কাৰ্যত জড়িত হৈ আছিল এইবোৰৰ বিষয়ে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গম পাইছিলনে তেওঁতো নিজকে ভাৰতৰ শক্তিশালী ব্যক্তি হিচাপে চিনাকি দিয়ে নে জানি শুনিও শ্যামকানু মহন্তক ৰাইজৰ পইচা দি আছিল আটাইতকৈ ডাঙৰ কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উচ্চ ন্যায়ালয়ৰ তদাৰকীকৰণত CBI তদন্ত দিবলৈ কিয় বেয়া পাইছে নে ভয় খাইছে যে কেঁচু খান্দোতে সাপ ওলাব সদৌ শেষত মই এটা কথাই ক'ম যিদিনালৈকে আমাৰ জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়ালৈকে আমাৰ যুঁজ চলি থাকিব জয় অসম জয় জুবিন গাৰ্গ